ৰুহি, আজি যে মই তোমাক বহুত বেয়া পাইছোঁ। দেউতা, তুমি আকৌ মোক কিয় বেয়া পাই আছা? তুমি কিয় আজি মোৰ ওপৰত খং কৰি এইদৰে সেই অকলে ওলাই গুচি গ'লা? তোমাৰ যদি কিবা এটা হোৱা হ'লে তেতিয়া মই কি কৰিলোহেঁতেন? দেউতা, সেইটো সময়ত মোৰ বহুত খং উঠিছিল আৰু তুমি যে মোক গালি পাৰিলা সেইটো কাৰণে বেয়া লাগিছিল, সেইবাবে মই ওলাই গৈছিলোঁ। ৰুহি, তুমি এতিয়া বহুত সৰু হৈ আছা নহয়। তুমি এইদৰে অকলশৰে কেনিও ওলাই নাযাবা। তোমাৰ যদি কিবা এটা হৈ যোৱা হ'লে ময়ো জীয়াই নাথাকিলোহেঁতেন। তোমাক মই বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। তুমি এইদৰে অকলে আৰু কেতিয়াও নাযাবা দেই। হ'ব বাৰু দেউতা, মই নাযাওঁ, কিন্তু তুমি মোক গালি নেপাৰো বুলি কোৱা। যদি তুমি মোক গালি পাৰা নহয়, সেই আণ্টিজনীয়ে কৈছে আণ্টিজনীয়ে বোলে তোমাক মাৰিব। আণ্টিজনী বৰ ভাল হৈ গ'ল যেন লাগিছে তোমাৰ লগত, একেবাৰে মিলি পৰিছে দুইজনী। অঁ তো, আণ্টিজনী বহুত ভাল। আৰু এটা কথা ৰুহি, এইদৰে আৰু অচিনাকি মানুহৰ লগত কেতিয়াও নাহিবা দেই। অচিনাকি মানুহক কেতিয়া বিশ্বাসত ল'ব নোৱাৰি, কিবা কৰি দিয়ে। হ'ব দেউতা, মই অচিনাকি মানুহৰ লগত কোনোদিন নাহোঁ আৰু। ভাগ্য ভাল, আজি সেই মানুহগৰাকী ভাল আছিল কাৰণেহে তোমাক এইদৰে ঘৰত থৈ গ'ল। বেলেগ হোৱা হ'লে, তোমাক যদি কিডনেপ কৰি লৈ যোৱা হ'লে, তেতিয়া মই তোমাক ক'ত বিচাৰি ফুৰিলোহেঁতেন। মই এতিয়া ডাঙৰ হ'লোঁ নহয়, মোক কোনো কিডনেপ নকৰে। আৰু তুমি দেখোন আছা, তুমি মোক বচাবা নহয়। তাই বৰ কথা ক'ব জনা হৈছে। সেই আণ্টিজনীয়ে তাইক কথা ক'বলৈ শিকালে চাগে। আণ্টিয়ে মোক একো শিকোৱা নাই। খালি তুমি যদি মোক কেতিয়াবা গালি পাৰা নহয়, মই আণ্টিৰ ওচৰলৈ গুচি যাম আৰু আণ্টিক তোমাৰ কথা চব লগাই দিম। ঠিক আছে হ'ব বাৰু। আজিৰ পৰা তোমাক মই গালি নেপাৰোঁ, প্ৰমিছ কৰিছোঁ। অঁ দেউতা, তোমাক মই কথা এটা কওঁ। কোৱা ৰুহি। দেউতা, মই কালিলৈ সেই আণ্টিজনীৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। তুমি মোক প্লিজ থৈ আহিবা না। আণ্টিজনীৰ ঘৰলৈ যাবা? ঘৰটো দেখোন মই চিনিয়ে নাপাওঁ, তোমাক আকৌ কেনেকৈ থৈ আহিমগৈ তাত? আৰু এদিন চিনাকি হৈছাহে, এইদৰে এদিনীয়া চিনাকি মানুহৰ ঘৰলৈ যোৱাটো ভাল হ'ব জানো? প্লিজ দেউতা, মোক থৈ আহিবা না তুমি যেনেকৈ হ'লেও। আণ্টিজনীয়ে কৈছিল আমাৰ ঘৰৰ পৰা পোনে পোনে গৈ ৰাইট ছাইডে তেওঁলোকৰ ঘৰটো আছে, ডাঙৰ ঘৰ বোলে, বিল্ডিং আছে। না ৰুহি, তুমি যাব নালাগে। এইদৰে এদিন চিনাকি মানুহৰ ঘৰলৈ যোৱাটো ভাল নহ'ব। তেওঁলোকে যদি তোমাক কিবা কৰি দিয়ে তেতিয়া কি হ'ব? দেউতা, তুমি মানে মোৰ কথা একোৱেই নুশুনা, আকৌ তুমি মোক গালি পাৰিলা। এই ছোৱালীজনী বৰ এক্টিং কৰিব জনা হৈছে পাই, একো এটা ক'বই নোৱাৰোঁ, অলপতে কান্দিয়ে দিয়ে। হ'ব নেকান্দিবা এতিয়া তুমি, মই তোমাক কালিলৈ থৈ আহিম বাৰু। পিছে মই আকৌ নোসোমাওঁ দেই, তোমাকহে থৈ আহিম। মই মানে এফালে যাব লগা আছে। সঁচানে দেউতা? তুমি মোক মানে আণ্টিজনীৰ ঘৰলৈ লৈ যাবা? লৈ যাম তোমাক। ইমানকৈ তুমি কৈ আছা আৰু তোমাৰ কথা নুশুনিলে তুমি মোক বেয়া পাই থাকিবা নহয়, সেইটো কাৰণে তোমাৰ কথা শুনিয়ে লৈ যাম। আণ্টিজনী যে বহুত ভাল হয়। মই যে তোমাৰ ওপৰত খং কৰি আছিলোঁ নহয়, আণ্টিজনীয়ে মোক বুজালে আকৌ। দেউতাই বোলে মোক বহুত মৰম কৰে। মই হেনো এনেকৈ দেউতাৰ ওপৰত খং কৰি থাকিব নালাগে। তেতিয়াহে মই বুজি পালোঁ আকৌ, মই যে এনেই তোমাৰ ওপৰত খং কৰি আছিলোঁ বুলি। সেইটো কাৰণে মই ঘৰলৈ ঘূৰি আহিলোঁ। আণ্টিজনীয়ে যি কৈছে সকলোবোৰ সঁচা কথাই কৈছে ৰুহি। মই তোমাক বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। তোমাৰ কিবা এটা হ'লে ময়ো জীয়াই থাকিব নোৱাৰিম। সেইটো কাৰণে অকলশৰে কেনিও নাযাবা দেই। যেনি গ'লেও মোক কৈ যাবা, আৰু খং উঠিলেও ঘৰতে থাকিবা, কেনিও এইদৰে অকলশৰে ওলাই নাযাবা। অঁ দেউতা, মই এতিয়াৰ পৰা কেনিও ওলাই নাযাওঁ। তুমিও মোক বুজালা আৰু আণ্টিজনীয়েও মোক ধুনীয়াকৈ বুজাই দিলে নহয়, মই বুজি পালোঁ। মই সেই খঙতে ওলাই গৈছিলোঁ। এতিয়াৰ পৰা মই তোমাৰ ওপৰত খং নকৰোঁ আৰু মই এইদৰে অকলশৰে কেনিও ওলাইও নাযাওঁ। বা সেই আণ্টিগৰাকীক কিন্তু মানিব লাগিব দেই। যিবোৰ কথা মই ৰুহিক আজিলৈকে বুজাব নোৱাৰিলোঁ, তাই দেখোন সেই 2 মিনিটতে লগ পাই পিনে ইমান ধুনীয়াকৈ ৰুহিক বুজাই দিলে। আৰু এটা কথা দেউতা, মই কালিলৈ যে আণ্টিজনীৰ ঘৰত বহুত দেৰিলৈকে থাকিম দেই। তুমি মোক সোনকালে নিব নাহিবা আকৌ। এই কালিলৈ প্ৰথম দিনা যাবাহে, বেছি দেৰি থাকিব নালাগে, 2 ঘণ্টামান থাকিবা। মোৰো বাহিৰত সেই 2 ঘণ্টামানে কাম আছে, তাৰপিছত মই তোমাক লৈ আহিম। দেউতা, তুমি মানে অলপ বেছি কৰা, মোৰ কথা একোৱেই নুশুনা। মই অলপ দেৰি থাকিম না, তাত বহুত ভাল লাগিব। আণ্টিজনী বহুত ভাল হয়, মোক বহুত চকলেটো দিম বুলি কৈছে। আৰু তেওঁলোকৰে সেই গাড়ী চলাইছিলে আণ্টিজনী ভাগৰ। মই আহি থাকোঁতে মোৰ লগতো কথা পাতিছিল ককা এজনে। সেই ককাজনে মোক থৈ যাবহি। ককাজন বহুত ভাল হয়। হ'ব ৰুহি, মই মানে তোমাৰ লগত জিকিব নোৱাৰোঁ আৰু দেই। তুমি জানো ক'ৰ পৰা এইবিলাক কথা শিকিছা? ইমান টেঙৰ হৈ গৈছা নহয়, যিমানে ডাঙৰ হৈছা টেঙৰো সিমানে কৰি আহিছা। নহয়, তুমি মানে মোৰ কথা মানিয়ে ল'লা ন দেউতা? আৰু সেই তুমি চিন্তা কৰিব নালাগে। মই সেই অহাৰ সময়ত আণ্টিজনীৰ মোবাইলৰ পৰাই তোমালৈ ফোন কৰি দিম, মই আহিব ওলাইছোঁ বুলি। বা ৰুহি দেখোন কিছু ডাঙৰ হৈছে দেই, মোক চিন্তা কৰিব মানা কৰিছে মানে। হ'ব বাৰু, মই চিন্তা নকৰোঁ। খালি তুমি সোনকালে ঘৰলৈ আহি যাবা আৰু মোলৈ ফোন এটা কৰি দিবা। ঠিক আছে দেউতা। দেউতা, মোৰ এতিয়া টোপনি ধৰিছে, মই আইতাৰ লগত শুওঁগৈ। ৰুহি, তুমি নহ'লে আজি মোৰ লগতে শুৱা। না দেউতা, মই তোমাৰ লগত নুশু। তুমি মোক সাধুৱে নকোৱা। আইতাই যে মোক ইমান ধুনীয়া ধুনীয়া ষ্টৰী কয় নহয়, মোৰ শুনি বহুত ভাল লাগে আৰু টোপনি আহি যায়। আৰু আইতাই মোক গান গায়ো শুনায়। তুমি আকৌ মোক একোৱেই গাই নুশুনোৱা। হয় নেকি? ঠিক আছে বাৰু, তুমি আইতাৰ লগতে শুৱাগৈ যোৱা, ময়ো শুওঁ তেন্তে। দেউতা, গুড নাইট। ৰুহি, তুমিও সোনকালে শুই থাকাগৈ যোৱা, আৰু গুড নাইট। আজি মানে আচৰিতে লাগিছে পাই, ইমান দিন ৰুহিক মই এনেকুৱা বিহেভিয়াৰ কোনোদিন দেখা নাছিলোঁ ৰুহিৰ। তাই আজি এজনী অচিনাকি মানুহৰ লগত ইমান ফ্ৰী হৈ গ'ল। তাইৰ কথাকে অহাৰ পৰা কৈ আছে ইমান ভাল পালেনে সেই মানুহগৰাকীক তাই?
সেই মানুহগৰাকীক কিন্তু লগ কৰি চাবৰহে মন গৈছে। কালিলৈ যদি সেই চাৰিহঁতৰ গাঁৱলৈ যাব নথকা হ'লে তেতিয়া মইতো সেই মানুহজনীৰ ঘৰত সোমাই গ'লোহেঁতেন। মানুহজনীক বৰ চাবৰ মন গৈছে। কেনেকুৱা হয় জানো, ইমান সোনকালে যে ৰুহিৰ লগত মিলি গৈছে আৰু ৰুহিয়ে ইমান যে অহাৰ পৰা তাইৰ কথাকে কৈ আছে। যিয়ে নহওক পিছে মানুহগৰাকী ভাল হয় চাগে, সেইটো কাৰণে ৰুহিক ইমান ধুনীয়াকৈ থৈ গ'ল ঘৰত সোমাই। বেলেগ হোৱা হ'লে হয়তো কি কৰিলেহেঁতেন মোৰ ছোৱালীজনীৰ লগত ঠিক নাই। তথাপিও আকৌ ৰুহিক লৈ মোৰ কেতিয়াবা বহুত চিন্তা হয়। তাই যিদৰে মাকৰ কথা সুধি থাকে, মই বাৰু তাইক কি বুলি উত্তৰ দিম? এদিন নহয় এদিনটো আকৌ তাই মোক সুধিব। তেতিয়া আৰু যি হ'ব আৰু ভগৱানেহে লগ দিলে দিব আৰু। আজি যে মনটো মোৰ কিয় জানো ইমান ভাল লাগি আছে, কিবা এটা ফূৰ্তি লাগি আছে। উঠনি সেই যে ৰাস্তাত লগ পাইছিলোঁ, অকণমানিজনীৰ নামটো কি আছিল? ৰুহি আছিল নেকি? বৰ মৰম লগা দেই ছোৱালীজনী, ইমান মৰম লাগিছিল নহয় তাই, নিজৰ কিবা আপোন আপোনেই লাগি গৈছিল। তাইৰ কথা বতৰাবোৰ মোৰ মানে একদম মনৰ ভিতৰতে সোমাই গৈছে। ইমান ধুনীয়াকৈ মোক আণ্টি কথা পাতি গৈছে নহয় গোটেই ৰাস্তা গৈ থাকোঁতে। তাইক মোৰ ঘৰলৈহে লৈ আহিব মন গৈছিল। তাইক আকৌ কেতিয়াবা লগ পাম নে নেপাম জানো। সিহঁতৰ আকৌ ঘৰলৈ গ'লে দেউতাকে বা কি কয় তাইক বিচাৰি গ'লে? দেউতাকটো চাগে খঙিয়ালে হয় নেকি? তাইক বাৰু তাইৰ মাকৰ কথা কিয় কোৱা নাই আজিলৈকে? তাইৰো কিবা নিজৰ মাকৰ বিষয়ে জানিব মন নাযায় নেকি? বৰ কিবা ধৰণৰ দেউতাক দেই, এনেকুৱা দেউতাক হ'লে মই আজিলৈকে দেখা নাই। ইমান মৰম লগা ছোৱালীজনীকো বাৰু কোনোবাই ইমান খং কৰিব পাৰেনে? তাইৰ কথা বতৰাবোৰ কিমান মৰম লগা, আৰু তাই ইমান ধুনীয়াকৈ সকলো কথা বুজি পায়। মই তাইক যেতিয়া ক'লোঁ দেউতাই তোমাক বহুত ভাল পায় বুলি, তেতিয়া তাই কন্দাও বন্ধ কৰি দিলে। বহুত বুজি পায়, ইমান অকণমানি ছোৱালীজনীয়ে এইটো বয়সত যে ইমানবোৰ কথা বুজি পাইছে, সেইটোৱে দেউতাকৰ বাবে বহুত। কিন্তু ৰুহিক মই ৰাস্তাত অকলে দেখাৰ সময়ত মোৰ যে কিবা অন্তৰখনত ভয় লাগি গৈছিল। তাইৰ যদি কিবা এটা হৈ যায় বুলি। তাই যিদৰে ৰাস্তাৰ মাজত থিয় হৈ আছিল নহয়, ভাগ্য ভাল গাড়ী চাৰি আহি পিনে খুন্দিয়াই নিদিলেহি। তাইৰ কিবা এটা হৈ যোৱা হ'লে মোৰ যে নিজকে বহুত দুখী যেন লাগিলেহেঁতেন, কাৰণ মই ইমান ওচৰতে থাকি তাইক বচাব নোৱাৰিলোঁ বুলি। কিন্তু তাইক মই নিশ্চিন্তভাৱে ঘৰত থৈ আহিব পাৰিলোঁ যে, সেইটো কাৰণে মোৰ মনটো আজি বহুত ভাল লাগিছে। তাইক কিন্তু মোৰ লগ পাবলৈ আকৌ এবাৰ মন আছে পাই, বৰ মৰম লাগিলে ছোৱালীজনীক মোৰ। আৰু ৰুহিৰ নামটো জানো মোৰ প্ৰিয় নহয়? আগতে সীমান্ত মই পাতোঁ, যেতিয়া আমাৰ ল'ৰা ছোৱালী হ'ব, যদি ছোৱালী হয় তেতিয়া তাইৰ নামটো ৰুহি থ'ম বুলি। আজি ৰুহি নামটো শুনি কিবা যেন নিজৰ আপোন লাগি গ'ল বহুত। আজি ৰুহিক লগ পাই সীমান্তৰ কথাবোৰ পুনৰ মোৰ মনলৈ আহি গ'ল। সেয়াৰ লগত পতা কথাবোৰ গোটেইবোৰ যেন আকৌ সজীৱ হৈ উঠিল। যিয়ে নহওক মই এতিয়া সীমান্তৰ কথা ভাবি নাথাকোঁ, কিন্তু ৰুহিক মই এবাৰ লগ কৰিবলৈ তাহাঁতৰ ঘৰলৈ হ'লেও যামেই। তাইৰ লগত মোৰ কথা পাতি বহুত ভাল লাগিল। আণ্টি, অ' আণ্টি, ৰুহি তুমি ইয়াত যে, তুমি আকৌ কাৰ লগত আহিলা? দেউতাই মোক থৈ গ'ল। মই দেউতাক কালি কৈছিলোঁ, সেই তুমি অহাৰ পিছতে দেউতাই সেইটো কাৰণে মোক আজি থৈ গ'ল তোমাৰ লগত খেলিবলৈ। পিছে ৰুহি তুমি মোৰ ৰুমলৈ কেনেকৈ আহিলা? ইমান ওখ ষ্টেপবোৰ তুমি পাৰিলা অকলে আহিবলৈ? মোক সেই আপোনালোকৰ আইতাই থৈ গ'ল। আইতাই সেই আপোনাৰ ৰুমটো দেখুৱাই দিলে। সেই আইতাই মোক সেই ৰুমৰ দৰ্জাৰ কাষতে এৰি দিলে। তুমি কি খাবা ৰুহি? মই তোমাৰ কাৰণে তুমি যি খাই ভাল পোৱা তাকে বনাব কৈ দিওঁ। আণ্টি মই এতিয়া একো নাখাওঁ, সেই মই ব্ৰেড আৰু বাটাৰ খাই আহিছিলোঁ, আৰু দেউতাই মোক গাখীৰো খাব দিছিল। সেইটো কাৰণে মোৰ এতিয়া ভোক লগা নাই। আজি মই তোমালোকৰ ঘৰত বহুত দেৰিলৈকে থাকিম। হয় নেকি? তুমি আজি মানে আমাৰ ঘৰত বহুত দেৰিলৈকে থাকিবা? ভালে হ'ব দিয়া, আমি দুইজনীয়ে বহুত খেলিম ন? আণ্টি পিছে তুমি যে এই টেডিটো লৈ আছা, টেডিটো কাৰ হয়নো? টেডিটো মোৰে হয়, দেউতাই মোক সেই পূজাত গিফ্ট দিছিল। মোৰ এনেকুৱা টেডি বহুত ভাল লাগে। টেডিটোৰ নামো আছে এটা। অ' টেডিটোৰ মানে তোমাৰ দৰে সৰু নাম এটাও আছে। নামটো কিনো টেডিটোৰ? লুচি। লুচি নামটো মোৰ বহুত ভাল লাগে, সেইটো কাৰণে মই মোৰ টেডিটোৰ নাম লুচি থৈছোঁ। ৰুহি তোমাৰ ডাঙৰ টেডি ভাল লাগে নাই? মোৰ ওচৰত যে বহুত ডাঙৰ টেডি আছে, তোমাক মই এতিয়া আনি দিম হা, আৰু তোমাক মই চকলেটো বহুত দিম। সঁচানে আণ্টি? মোৰ যে ডাঙৰ টেডি বহুত ভাল লাগে। মই দেউতাক সেই লৈ দিব কওঁ, দেউতাই আকৌ লৈয়ে নিদিয়ে। মই বোলে সেইবিলাক ভালদৰে নথওঁ, সেইটো কাৰণে মোক লৈয়ে নিদিয়ে। তুমি যদি মোক দিয়া মই বহুত ভাল পাম। এয়া লোৱা ৰুহি, টেডি আৰু সি চকলেট, আৰু তোমাৰ কাৰণে যে মই ক্ষীৰো লৈ আহিছোঁ, তুমি খাই ভাল পাবা বুলি। ৱাও আণ্টি, মোৰ কাৰণে ক্ষীৰ আনিছা তুমি? বহুত ভাল লাগিব ন ক্ষীৰ খাই? মই অলপ পিছত খাম বাৰু, অকণমান খেলি লওঁ। ঠিক আছে ৰুহি, তুমি খেলি লোৱা বাৰু। পিছে সেই তোমাক দেউতাই নিব আহিবনে? মই সেই শংকৰদাক কৈ তোমাক থৈ আহিব ক'ম। আণ্টি মোৰ যে ঘৰলৈ যাবই মন যোৱা নাই। মোৰতো ইয়াতে থাকিম গতে লাগিছে তোমাৰ লগত। তোমাক যে মোৰ বহুত ভাল লাগিছে, কিন্তু দেউতাই আকৌ মই নগ'লে কান্দিব নহয়, দুখ কৰিব, আকৌ মোক গালি পাৰিব। সেইটো কাৰণে যাবই লাগিব। দেউতাক মই কৈ আহিছোঁ, মোক সেই শংকৰ ককাই থ'বগৈ। সেই তুমি আহিব নালাগে বুলি ক'লোঁ দেউতাক। বা ৰুহি কিন্তু কিছু ইণ্টেলিজেণ্ট দেই, আৰু স্মাৰ্টো হয়। সেইটো কাৰণে মোৰ তোমাক বহুত ভাল লাগে। আকৌ মোৰো তোমাক ইয়াতে ৰাখিবলৈ মন গৈছে, কিন্তু তোমাৰ আকৌ খঙিয়াল দেউতাতে আকৌ মোকে খং কৰিব মই তোমাক ৰখাই থ'লোঁ বুলি। দেউতাৰ কথা বেয়াকৈ নক'বা দেই আণ্টি, মই নহ'লে দেউতাক কৈ দিমগৈ। নকওঁ চৰি বাৰু, মই ধেমালিহে কৰিছোঁ। ময়ো তোমাৰ লগত ধেমালি কৰিলোঁ। বা ৰুহি দেখোন কিছু বদমাছ হৈ গৈছে মানে। মই বদমাছ নহয় দেই, মই ভাল ছোৱালী।
ৰুহি তুমি এতিয়া খাই লোৱা তাৰপিছত আকৌ খেলিবা ঠিক আছে আণ্টি হ'ব বাৰু চাৰিলিহঁতৰ গাঁৱলৈ আহিলোঁ কিন্তু চাৰিলিহঁতৰ ঘৰতো সোমাব চালোঁ কিন্তু তাত দেখোন তলা বন্ধ আছিল চাৰিলিহঁত বাৰু ক'লৈ গুচি গ'ল ইমান আশাত আহিছিলোঁ নহয় তাইক কেনেবাকৈ লগ পাম বুলি তাইৰ কথা অলপ হ'লেও গম পাম বুলি তাই ভালে আছে নে বেয়া আছে বুলি কিন্তু মই তাইৰ বিষয়ে একোৱে গম নাপালোঁ আৰু ওচৰত কোনো মানুহো দেখা নাই সুধিবলৈ মনটোৱে মানে বেয়া লাগি গ'ল ইমান আশাত আহিছিলোঁ নহয় গোটেই আশাবোৰ পানী পানী হৈ গ'ল অ' ডেকা ল'ৰা কি চিন্তা কৰি আছা এই মানুহগৰাকীক চিনি পাওঁ পাওঁ গোটেই লাগিছে এবাৰ সেই চাইলি মই কথা পাতি থাকোঁতে তেতিয়া এওঁলোকে মোৰ বিষয়ে বেয়াকৈ কৈছিল মানে চাইলি আৰু মোৰ বিষয়ে নাই একো ভবা নাই তোমাক মই চিনি পাইছোঁ তুমি সেই আগতে চালিৰে লগৰ নহয় জানো অঁ মই চাইলিৰে লগৰ হয় সেই চাইলিৰ কথা জানিবলৈ আহিছিলোঁ এটলিষ্ট কোনোবা এগৰাকী মানুহ হ'লেও লগ পালোঁ যিয়ে চাইলিৰ কথা ক'ব এতিয়া অলপ মনটো ভাল লাগিছে তাইৰ বিষয়ে গম পাম যে মই এতিয়া তুমি আৰু গমেই নোপোৱা নে লগৰ হৈও চাইলি আকৌ আজিকালি ইয়াত নাথাকে নহয় সেই কোনোবা ডাঙৰ টাউনতহে থাকে আকৌ তাই এতিয়া বহুত ধনী হ'লগৈ কিবা বিজনেছো কৰে বোলে তাই এতিয়া আপুনি সঁচাকৈ কৈছেনে আৰে মই বাৰু কিয় মিছা কথা ক'ম যিটো সঁচা সেইটোহে কৈছোঁ তাই এতিয়া গাঁৱৰে এবছৰমানেই হ'ল আৰু সঁচাকৈ পাই তাইৰ ভাল হোৱা দেখি মোৰেই মানে মনটো ভাল লাগি গৈছে তাইৰ আৰু উন্নতি হওক ভাল হওক পিছে তাই বাৰু এতিয়া ক'ত থাকে আপুনি গম পায় নেকি মানে টাউনৰ কোনডোখৰত থাকে সেইটোহে হ'লে মই ক'ব নোৱাৰিম পাই মই ইমান ভালকৈ গম নাপাওঁ খালি মানুহৰ মুখে মুখে সেই শুনি থাকোঁ আৰু টাউনতে থাকে বুলি কোনডোখৰত থাকে ক'ত থাকে মই এতিয়া সেইবোৰহে হ'লে ক'ব নোৱাৰোঁ ঠিক আছে হ'ব বাৰু আপুনি যে মোক চাইলিৰ বিষয়ে ইমানখিনি ক'লে সেইটোৱে মোৰ কাৰণে বহুত থেংক ইউ দেই হ'ব ইমান সৰু কথাটোতে থেংক ইউ ক'ব নালাগে আৰু সেই দিয়া এতিয়া মই আহিছোঁ সেই কাম লাগোগৈ ঘৰত হ'ব দিয়ক খুৰী আপুনি যাওক তেন্তে ধেত চাইলিৰ সেই খবৰটো পোৱা হ'লে ভাল লাগিলেহেঁতেন মানে তাই ক'ত থাকে কি কৰে কিন্তু যিয়ে নহওক তাইৰ সেই এতিয়া বহুত ধনী বুলি ক'লে নহয় আৰু ভাল কিবা এটা কৰে বুলি কৈছেতো তাকেই ভাবি মোৰ মনটো ভাল লাগিছে লগ নাপালেও নাই আৰু একো নাই সেই তাইৰ কথা গম পালোঁ নহয় সেইটোৱে মোৰ কাৰণে বহুত